নগাঁৱত অংগাভিনয় অসমৰ প্ৰতিষ্ঠা দিৱস উদযাপন। নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি GNDG কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত উলহ মালহেৰে উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃগাংক শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত অংগাভিনয় অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য, আধুনিক নৃত্য, বিভিন্ন দলীয় নৃত্য আদি পৰিৱেশন কৰি উপস্থিত দৰ্শকক মনোৰঞ্জন দিবলৈ সক্ষম হয়। অংগাভিনয় অসমৰ পৰিচালিকা বনশ্ৰী শৰ্মাই আগবঢ়া অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট লেখক সাংবাদিক কনক হাজৰিকাই উপস্থিত থাকি অনুষ্ঠানৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে। অনুষ্ঠানত GNDG কমাৰ্চ কলেজৰ অধ্যাপক অধ্যাপিকাৰ লগতে অংগাভিনয় অসমৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। আমাৰ আজি অনুষ্ঠানটো পতা হৈছে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সত্ৰীয়া শাখা আৰু আধুনিক নৃত্য শাখা দুইটা শাখাৰ পৰাই আমি নৃত্য অনুষ্ঠানসমূহ আজি ৰাখিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল কিমান দূৰ আগুৱাই গৈছে, অভিভাৱকসকল বা আমাৰ ছাৰক আমি এইখিনি দেখুৱাৰ বাবে আজি নৃত্য অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। হয়, বহুতো পৰিকল্পনা আমাৰ আছে। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াটো আমাৰ উদ্দেশ্য আৰু তেওঁলোকক আগুৱাই নিবলৈ আমি যিমান দূৰ পাৰোঁ সহযোগিতা কৰিম। ছাৰে আমাক বহুতখিনি সহযোগিতা কৰিছে, আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ শিক্ষা দিয়া হয় আৰু আধুনিক নৃত্যৰ শিক্ষা দিয়া হয়। আধুনিক নৃত্য বুলি কওঁতে অসমীয়া নতুন গীত, পুৰণি গীত, হিন্দী গীত, বিহু এই সকলোবোৰ সোমাই আছে। নমস্কাৰ, নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত আজি আমি আমাৰ মহাবিদ্যালয়ত থকা এখনি স্কুল অংগাভিনয় অসম, এই অংগাভিনয় অসমৰ আমি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰিলোঁ। মই যেতিয়া 2022 চনত এই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লৈছিলোঁ আৰু তাৰ ঠিক পিছতেই এই অংগাভিনয় অসম নামৰ পুৰণিগুদামৰ যি এখন নৃত্য অভিনয়ৰ স্কুল আছিলে তেওঁলোকৰ লগত আমি এটা MOU কৰিছিলোঁ আৰু তাৰ মৰ্মে তেখেতসকলে আমাৰ ইয়াত এখন স্কুল স্থাপন কৰিলে। এই বিগত 3 বছৰত তেওঁলোকে আমাৰ ইয়াৰ আশে পাশে থকা সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট শিক্ষা প্ৰদান কৰিছে। সাংস্কৃতিক ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় আগবঢ়াইছে। তাৰে এক আমি নমুনা আজি আমি ইয়াত দেখা পালোঁ। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল প্ৰদৰ্শন আজি আমি ইয়াত কৰাত দেখিবলৈ পাইছোঁ। মোৰ কাষতে আছে অংগাভিনয় অসমৰ পৰিচালিকা বনশ্ৰী শৰ্মা, মই তেওঁলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো আমাৰ মহাবিদ্যালয়ৰ লগত একেলগে আমি হাতে হাত মিলাই কাম কৰি যাম বুলি আশা কৰিলোঁ। ধন্যবাদ।